Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আৰু ৰাক্সাক চাই আহিলো নলবাৰীৰ পুৰা এনজয় কৰিছো এইকেদিন দেখি আছে ভিডিঅ'বোৰ ডিম্পুদাৰ ঘৰটো গৈছিলো তাৰ পিছত আহিলো এতিয়া ফাইনালি বিয়াৰ বজাৰ কৰিব লাগে হয়নে নহয় ককচোন বিয়ালৈ মাজত 1.5 মাহ নাই কিন্তু আমাৰ কাপোৰ কানি একদমে পাতৰ কাপোৰ কিনি মানে একদমে বজাৰ কৰা হোৱা নাই আৰু মান ধৰা কাপোৰ কানিও কিনিব আছে এইবোৰ ভালকে হোৱাই নাই চশমাযোৰ কেনেকুৱা লাগিছে ককচোন মানে মুখ সুট কৰিছে নে যদি ভাল লাগিছে মানে চশমা জুৰেদি যদি মোক ভাল লাগিছে লাইক এটা কৰি দিব আৰু কমেন্ট কৰিব তো আজি আমি ইয়াতে যাম মানে গুৱাহাটীৰে পাটৰ কাপোৰৰ দোকানত যাম পাটৰ কাপোৰ কিনিবলে মানে ফেন্সি বজাৰৰ ফালে যাম আৰু শুৱালকুছিত মই মেইন কাপোৰ কিজোৰ শুৱালকুছিতে বনাব দিছো আৰু সেই কিজোৰ আনিব যাম বাৰু এইটো মাহৰে লাষ্টৰ ফালে যাম আৰু তাৰ পৰা আনিব লাগিব কিন্তু আজি আমি গুৱাহাটীতে কেইজোৰমান কাপোৰ কিনিব লগিয়া আছে তো সেইখিনি কিনিম আৰু লগতে কাৰ্টেন্স কিনিব আছে মানে দি আৰু মোৰ ৰুমৰ বিয়াৰ পিছত যোনটো ৰুম হ'ব এই ৰুমটোৰ অকমান কাৰ্টেন্স কিনিব আছে সেইখিনিও কিনিম তো হেয়া আৰু কামবোৰ কৰিব লাগে এতিয়া লাহে লাহে মাজত 1.5 মাহো নাই বিয়া একদম ওচৰ চাপিছে কিন্তু ঢেৰ কাম আছে তো লগতে আৰু এটা কথা কৈ দিও যে আপোনালোকে বেয়া নাপাব এইকেদিন অকমান বিয়াৰ ভিডিঅ' বেছিকে পাব যেহেতু মই ভ্লগ বনাও ন ডেইলি ভ্লগ দিও তো দিনটো যি হৈ থাকে ঘৰত সেইবোৰে আপোনালোকক মই দেখুৱাও তো যেহেতু বিয়াৰ সিজন বিয়াৰ কথাই চলি আছে ঘৰত এইকেদিন বিয়াৰ বজাৰ সামৰি যেহেতু বিয়া একদম দুৱাৰ দলিত ৰখি আছে তো সেইকাৰণে বিয়াৰ ভিডিঅ'বোৰ অকমান বেছিকে পাব ঠিক বিয়াও নহয় আৰু বিয়াৰ লগত ৰিলেটেড ভিডিঅ' বজাৰ সামৰ সেইবোৰ পাব আৰু সেইবোৰৰ পৰাই মই ভাবো যে আপোনালোকৰ কৰবাত নহয় কৰবাত অলপ হ'লেও লাভ হৈছে আৰু মোক বহুতে কৈছেও যে যাৰ বিয়া তেখেতসকলে হোলসেল দোকানবোৰ আপোনালোকে গম পাইছে ফেন্সি বজাৰৰ ক'ত কি আছে ক'ত কি মাৰ্কেট আছে আৰু পাৰ্সোনালি মোক যোনে ইনষ্টাগ্ৰামত মেছেজ কৰে সেইবোৰ মই এড্ৰেছও ভালকে দিও যোনে মোক সুধিছে যোনে মেছেজ কৰিছে তেখেতসকলে গম পাইছে চাগে যে কথাটো মই মিছা কোৱা নাই বুলি তো সেয়াই আৰু কিবা যদি আপোনালোকক ইনফৰমেশ্যন লাগে মানে মই ধৰক কামটো কৰিছো আৰু সেইটো আপোনালোকে জানিব বিচাৰিছে মোক কমেন্ট কৰিব ইনষ্টাগ্ৰামত মই আছো গ্লেমগাৰ্ল দৰ্শনা বুলি মোৰ পৰা যদি কিবা অকমান আপোনালোকৰ সহায় হয় মোৰ বহুত বেছি ভাল লাগিব তো ইমান কথা কৈ নাথাকো আৰু এতিয়া বজাৰলৈ যাব লাগে দি আৰু মই যাওঁ আজি চশমা পিন্ধি নাযাওঁ বাৰু চশমাযোৰ খুলিয়ে লওঁ নে কি কয় তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এয়া আহি গ'লো আমি ফেন্সি বজাৰত ফাৰ্ষ্ট ফ্ল'ৰত আৰু আহিয়ে চাই আছোঁ কেঁচা পাত যেহেতু মই কেঁচা পাত বহুত বেছি ভাল পাওঁ এইযোৰ কাপোৰ বিৰাট আনকমন কালাৰটো আনকমন কিন্তু মাজৰ যিখিনি বুটা হয় একদম আনকমন নহয় এইখিনি কমন হয় বাট কালাৰ আৰু যিটো এই তলৰ যিটো আঁচল আছে সেইটো বহুত বেছি আনকমন এইযোৰ চাওক না এইযোৰ ধুনীয়া লাগিছে একচুৱেলি মোৰ নিজৰ কাৰণেও লাগে আৰু মান ধৰিবৰ কাৰণেও কাপোৰ লাগে ন ধৰক আমাৰ এটা অসমীয়া পৰম্পৰা আছে যে মান ধৰিব লাগে বিয়াত আজিকালি বাৰু কিছুমানে নধৰে বাৰু মান তথাপিও আমি মানে ডাঙৰ মানুহখিনিক মান ধৰিম তো সেইকাৰণে কাপোৰ লাগে তো মই কেঁচা পাতৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু চাওক না কাপোৰযোৰ ইমান মৰম লাগিছে মই মান ধৰা কাপোৰ চাব সেইকাৰণে মোৰ নিজৰ কাপোৰ চাব লৈছোঁ মই এতিয়া বুজিছেনে ইমান মৰম লাগিছে এইযোৰ কাপোৰ লৈ ল'ব পাৰি ন বাট দামটো বা কিমান আৰু এইযোৰ চাওক না এইযোৰ মোক ইমান মৰম লাগিছে ন নিজৰ কথা নিজে কৈছোঁ নিজৰ তাৰিফ খুব ধুনীয়া লাগিছে আৰু বিহাইণ্ড দ্য কেমেৰা আছে দিয়ে কেমেৰা কৰি আছে আৰু আপোনালোকে চাগে ভাবে যে দৰ্শনাই সদায় সন্ধিয়াই যায় বজাৰ কৰিবলৈ একচুৱেলি সন্ধিয়া দিৰ যেতিয়া ধৰক কামৰ পৰা ফ্ৰী হৈ যায় তেতিয়া তাৰ 4-5 বজাৰ পৰা সন্ধিয়া সি ফ্ৰী হয় তো সেইকাৰণে আমি সদায় বজাৰত যোৱা কেইদিন আমি সন্ধিয়াই যাওঁ আৰু সানডে স্যাটাৰডে বাৰু সি দিনটো ফ্ৰী থাকে বাট মানডে টু ফ্ৰাইডে তাৰ পুৰা ফুল ডিউটি ফুল কাম তাৰ আৰু কি কাম কি কৰে কি নকৰে সেইবোৰ বাৰু পিছত কম আৰু এইযোৰ কাপোৰ চাওকচোন মৰম লাগিছে ন দেখাত কিনা কাপোৰ যেন লাগিছে কিন্তু এইযোৰ কিনা নহয় কেঁচা পাতৰ কাপোৰ হয় ডিজাইনটো একদম নৰ্মেল কিনা কাপোৰৰ দৰে কটন কাপোৰৰ দৰে কিন্তু ভাল লাগিছে কাপোৰযোৰ আৰু এযোৰ দেখিছোঁ লাইট পিয়াজি কালাৰ এইযোৰ লাইট বেগুনীয়াও নহয় ঠিক এইটো কি কালাৰ বুলি কয় মুঠতে ভাল লাগিছে কাপোৰযোৰ একদম চিম্পুলত পুৰা একদম ধুনীয়া আৰু গৰ্জিয়াছ আৰু একদম কাপোৰযোৰ এই গোটেইকেইযোৰ কেঁচা পাতে হয় আৰু চাওকচোন কি ভাল লাগিছে ন ভাল লাগিছে মই এযোৰ লওঁ নেকি এইযোৰো ভাল লাগিছে কাপোৰযোৰ কিবা এটা ভাল লাগিছে মানে দূৰৰ পৰাই দেখি মানে কিবা এটা ভাল লাগি গৈছে এইটো টছ নেকি বাট মোৰ এযোৰ কাৰণে নহয় মানে মাহঁতে পিন্ধা এযোৰ কাৰণে আৰু বলক এতিয়া পাটৰ কাপোৰ চাওঁ চাইছোঁ ভাল লাগিছে বাৰু কেঁচা পাতকেইযোৰ ভালে লাগিছে কিন্তু এয়া পাতকেইযোৰ অকণমান ফেড লাগিছে মই অকণমান পিংক টাইপত বিচাৰিছিলোঁ জোৰণৰ কাৰণে কিন্তু এইটো এটা কালাৰটো ভাল লাগিছে
বাট কাপোৰযোৰ একদমেই ভাল লগা নাই মানে জোৰোণত পিন্ধা টাইপৰ নহ'ব এইযোৰ মানে মই জোৰোণৰ কাৰণে মোৰ জোৰোণৰ দিনাৰ কাৰণে কাপোৰ এযোৰ বিচাৰি আছোঁ এনেকুৱা পিংক পিচ ছেডত আৰু এইযোৰ বাৰু অকণমান ৰাণী পিংক টাইপৰ কাপোৰযোৰ ভাল লাগিছে বাট জোৰোণ হিচাপত অকণমান কাঢ়া হ'ব নেকি এইখিনি চাওকচোন এইখিনি অকণমান আনকমন কাপোৰযোৰ তো গাইজ আমি কি ল'লোঁ সেইটো নেদেখাম আৰু ন চিক্ৰেট নহ'লে দেখিয়ে পাব নহয় তো সেয়া আৰু আহিলোঁ চব খাই আছোঁ এতিয়া চব খাব দিছিলোঁ চাহ নোখোৱা লাগিল তো এয়া এতিয়া কি কৰোঁ ফেঞ্চি বজাৰ চাহ আৰু চিংৰা খাই লওঁ নেকি নে কি কয় পাটৰ কাপোৰৰ বজাৰ কৰি আছোঁ কিবা এটাতো খাবই লাগিব তো বলক এতিয়া চাহ আৰু চিংৰা খাই লওঁ আগতে আমি আহিছোঁ এতিয়া কি কিনিবলৈ বাবু পৰ্দা তাৰ মাথা গৰম হৈ গৈছে ইমানে চাইছোঁ পৰ্দা ল'বলৈ আহিছোঁ আৰু ময়ো কনফিউজ হৈ গৈছোঁ গাইজ কেনেকুৱা ল'ব এইটো চাইটো ভাল লাগিছে ন এই গ্ৰেটো আছে ইমানে চাইছোঁ কাৰণ আমাৰ ৰুমৰ কাৰণে হ'ব ন অকণটো চাবই লাগিব কালাৰ কম্বিনেশ্যন পূৰা মিলাই আৰু আমাৰ থিমটো হ'ল লাইট গ্ৰে আৰু হোৱাইট বা ক্ৰীম কালাৰ লাইট গ্ৰে তেনেকুৱা আৰু কাৰণ আমাৰ ৰুমটো তেনেকুৱা হ'ব তো চাই আছোঁ এখন ছেকেণ্ড দোকান ফাৰ্ষ্ট দোকানখন পচন্দ নালাগিল ছেকেণ্ড দোকান এখন ভাল লাগিছে এইটো ভাল লাগিছে প্লেন টাইপে মানে ইমান বেছি হেভি জিবি নহয় ন আৰু মানে মোৰ নেটৰ পৰ্দা বেছি ভাল লাগে কিন্তু নেট থাকিলেও ছাইডত দুখনটো মানে মেইন পৰ্দা লাগিব ন তো সেইকাৰণে বাকীখিনি নেটৰে বেছিকৈ ল'ম ভাল লাগিছে চাওক এইটো ঘূৰে বেয়া লগা নাই কাৰণ ইমান হেভি ইমান দামী পৰ্দা কিনিও লাভ নাই মানে একদম যে হেভি এখন পৰ্দাতে ধৰক 1500-2000 তেনেকুৱা কিনিও লাভ নাই মানে অকণমান লাইট ৱেইটতে বিচাৰিছোঁ কাৰণ চেঞ্জ কৰি থাকিব পাৰিম আৰু তেতিয়া চেঞ্জ কৰি থাকিব পাৰিম পিছত কাৰণ যেতিয়া আপুনি দামী বস্তু এটা কিনিব ন চেঞ্জ কৰি থাকিব মন নাযাব সেইটোৱে চাই আছোঁ ইয়াতে এটা ভাল কি আমাৰ ভাল লগা পৰ্দাকেইখন এনেকৈ মানে লগাই শ্ব' কৰি দেখুৱাব আৰু এইখনো বেয়া লগা নাই এইখনো পূৰা হোৱাইটো নহয় ক্ৰীম আৰু লাইট গ্ৰে কম্বিনেশ্যনত হয় এইখনো ভাল লাগিছে আৰু আছে কেইখনমান এইফালে আছে এইখন ভাল লাগিছে আৰু যেতিয়া বস্তুবোৰ হোৱাইটত ৰাখিব ন হোৱাইটত বা ক্ৰীম কালাৰত ৰাখিব তেতিয়া এনেও ব্ৰাইট লাগে মানে সৰু ৰুমবোৰো ডাঙৰ যেন লাগে মানে যেতিয়া ক্ৰীম কালাৰত বা হোৱাইট কালাৰত ল'ব পাটৰ কাপোৰ যেন লাগিছে এইটো এটা নেট ভাল লাগিছে আমি লৈছোঁ এইটো নেট এইটো কোৱালিটি এইটো ভাল লাগিছে অকণমান চাইনিং আছে দেখিছেনে বস্তুটো অকণমান আনকমন হয় ভাল লাগিছে আৰু মধুৰিয়াম চাই আছোঁ কি ধুলি চাই কিনি দিয়ে মনে কেমেৰাটো অন কৰি কিনে আহি পালোঁ ঘৰ এইবোৰ দাঙি লৈ আহিছোঁ দেখিছেনে আপোনালোকে যিখিনি পাটৰ কাপোৰ সেইখিনি আজি নেদেখুৱাও দিয়ক আপোনালোকক কাৰণ ধৰক এই আৰু গিফ্টৰ বস্তু দেখুৱাব ভাল নালাগে কিন্তু যিখিনি পৰ্দা হয় সেইখিনি দেখুৱাই আছোঁ আপোনালোকে চাগে ভাবিছে মই কিয় লৈ আহিছোঁ দিহঁতৰ ঘৰৰ বস্তু মানে কথাটো হ'ল যে ইয়াত পৰ্দাখিনিৰ লেন্থ অকণমান কাটিব লাগিব অলপমান কাৰণ অকণমান দীঘল হ'ব মানে তো সেইকাৰণে আমাৰ ইয়াতে আৰু আছে টেইলাৰিং ওচৰতে ইয়াতে কৰাই মিলি একেলগে ফিটিং কৰাই দি পঠাম আৰু দিয়ে মানে ক'লে ইয়াতে দিবৰ কাৰণে তো মা আহি পালোঁ এতিয়া শুই আছিলি চিৰিয়েল চাই আছিলে ছাৰ আজি এবাৰ টিকলাও নাই টিকলাও পঞ্জাবাৰীত গৈছে ঘৰটো একদম খালী হৈ গৈছে টিকলা যেতিয়া নাথাকে ন মানে বহুত মিছ কৰোঁ আমি তাত চৰি কি দিব লাগে কি দিছোঁ টিকলা ঘৰত নাথাকিলে আমি বহুত বেছি মিছ কৰোঁ তাত কাৰণ সৰু বাচ্চা ন চিঞৰ বাখৰ মানে একদম হুলস্থুল হৈ থাকে সি থাকিলে আৰু যেতিয়া সি নাথাকিব ন একদম ঘৰটো একদম খালী বহুত বেছি বেয়া লাগে গাইজ বহুত মিছ কৰি আছোঁ টিকলু সোনকালে আহি যোৱা আৰু হেৰি কি বুলি কয় এতিয়া মই একাপ চাহ খাওঁ মা চাহ খাবা একাপ চাহ বনাওঁ একাপ নহয় মা মই দেউতা তিনিটাই মানুহ আছোঁ 3 কাপ চাহ বনাওঁ তাৰপিছত লাহে আপোনালোকক দেখুৱাম হ'ব কি পৰ্দা আনিলোঁ পৰ্দাখিনি দেখুৱাম আৰু গাইজ দোকানত বহুত বেছি দাম হৈছে আজিকালি কৰোণাৰ পিছৰ পৰাই আৰু দাম বাঢ়িছে বস্তুবোৰৰ তাৰমানে বহুত দাম হৈছে তো সেয়া এনেকৈ হ'লে কেনেকৈ হ'ব আমাৰ দৰে সাধাৰণ মধ্যবিত্ত মানুহখিনি কেনেকৈ জীয়াই থাকিম ন ইমান যদি বস্তুৰ দাম হয়
আৰু এটা কথা কি হৈছে জানানে আগতে যদি কোনোবা এখন দোকানত বেছি দাম আন এখনত কম দাম কিন্তু আজিকালি দোকানীবোৰ বহুত বেছি চালু হৈ গৈছে একদম চৈতান হৈ গৈছে মানে কি হয় এইখনত যিটো দাম সেইখনৰো দাম সেইখনত যিটো দাম সেইখনৰো দাম মানে কোনোখনে কমাই নিদিয়ে তো তেতিয়াতো কোনোবা এখনৰ পৰাতো আনিবই লাগিব ন তো সিহঁতে সেম দাম তো চাহ তাহ খাই আহিলোঁ আপোনালোকক দেখুৱাওঁ এতিয়া কেনেকুৱা পৰ্দা আনিছোঁ এখন এখন এটা পিচ দেখাই দিওঁ এইটো হ'ল ডাঙৰ পৰ্দাটো যোনটো মানে মেইন পৰ্দাটো এইটো ঠিক হোৱাইটো নহয় লাইট গ্ৰে টাইপৰ লাইট গ্ৰে আৰু হোৱাইটো আছে বাৰু হোৱাইটৰো কাম আছে বাৰু ইয়াত ভাল হয় মেটেৰিয়েলটো খুব ভাল হয় এনেকুৱা ভিতৰটো এনেকুৱা আনিছোঁ চিলোৱা নাই কিয় আজিকালি বহুতো চিলাই বাৰু কাপোৰ কিনি কিনে তেনেকৈ ৰুমৰ জোখ লৈ কিনে যেনেকৈ মানুহে মানে দোকানৰ পৰা আহি মানে এনেকৈ চিলাই দি থৈ যায় কিন্তু আজিকালি ৰেডিমেডে পৰ্দাবোৰ ইমান ধুনীয়া ধুনীয়া তো মই ৰেডিমেডটোৱে প্ৰিফাৰ কৰিলোঁ আৰু বাৰু আছে বাৰু বনাব লাগিব কিছুমান একদম ফিট 9 ফিটৰো পৰ্দা লাগিব কিছুমান সেইবোৰ মানে অকণমান বনাব লাগিব সেইবোৰতো ডাইৰেক্ট ৰেডিমেড কিনিব নাপাম সেইবোৰ বনাব লাগিব বাকী যিখিনি 7 ফিটৰ পৰ্দাখিনি এইখিনিতো ডাইৰেক্ট পায়ে যায় আজিকালি আৰু তো সেইকাৰণে এইটোও খুব ধুনীয়া হয় মেটেৰিয়েলটো তো দেখিলে নে কি আনিলোঁ সেয়া কাৰ্টেনবোৰ আনিলোঁ এইখিনি এতিয়া ফিট কৰিব লাগিব আৰু চিলাই মেলি তলৰখিনি তো ফ্ৰেছ হওঁ গা পা ধুওঁ আৰু সেয়া আজি ভিডিঅ'টো ইমানতে সামৰোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব